ৰাইজ আপোনালোকে দেখি পাইছেনে? এবাৰ বৰষুণ দিলে সেনেকুৱা হৈ যায় পানীটো। ভিতৰত আমাৰ মাহঁতৰ বাৰী গলফাৰতে হয়, বাৰী ঘৰ য'ত মাহঁতে থাকে। মই সেইকাৰণে ইফালে অহা নাই, কাৰণ এবাৰ বৰষুণ দিতে এনেকুৱা হৈ যায়। আৰু বৰষুণ যদি দি থাকে, এয়া একেবাৰে দ পথাৰৰ নিচিনা হৈ যায়। এতিয়াই চাওক এনেকুৱা হৈ গৈছে। ৰাতিপুৱাতো ৰ'দ দি আছিলে, বৰষুণ আহিব যেন লগা নাছিলে, কিন্তু হঠাতে বৰষুণ দি দিলে। যিহেতু বৰষুণ ছিজন এতিয়া, ঠিকনা নাথাকে, কেতিয়াবা ৰ'দে মাৰে, কেতিয়াবা বৰষুণে বুলি কোৱা নিচিনা। ৰাতিপুৱাই ৰ'দে মাৰি আছিলে, এতিয়া বৰষুণে মাৰি আছে। জুবিন বাবাৰ গান গাই থোৱা নিচিনা। কেতিয়াবা ৰ'দে মাৰে, কেতিয়াবা বৰষুণে, সেইটো গানটো মনত পৰি গৈছে। সেইটো চাওক আপোনালোকে এনেকুৱা ৰাস্তাত খোজকাঢ়িব মন যাবনে? মোৰতো একেবাৰে মন নাই। সেই বাহঁত উঠি বেলেঞ্চ কৰি কৰি যাওঁ। তো ৰাইজ, মই সেইটো পাৰ হৈ মই আপোনালোকক দেখাব চেষ্টা কৰিম। গতিকে ইয়াত পাৰ হৈ থাকোঁতে মই মোবাইল ধৰিব নোৱাৰিম, লাগি থাকিব। লাষ্টলৈকে চাই ল'ব। মই পাৰ কৰি লৈছোঁ আগে, সেইখিনি ৰাস্তা পাৰ কৰি আহিলোঁ। সেইটো দেখিবহে এনেকুৱা, ভৰি দি চোৱাচোন, পূৰা সোমাই যায়, ভৰি তলুৱাখিনি চব সোমাই যায়। গতিকে পাৰ কৰি আহিলোঁ। সেয়া মাহঁতৰ ঘৰ, ইফালে বেম্বু আছে, বেম্বু। এয়া মই মাহঁতৰ ঘৰত আহিছোঁ, কাৰণ ছোৱালীটোক ইয়াত থৈ গৈছিলোঁ। মায়ে লৈ আনিছে, মই মাৰ তাত দি পঠাইছিলোঁ। মাত শুনিছেনে ঢেৰেকণিৰ? ইমান জোৰ জোৰকৈ মাত দি আছে নহয়। মোকতো এবাৰ ছাতি লৈও ভয় লাগিছে, কেনেবাকৈ আহি ঢেৰেকণি যদি ইয়াত পৰে, মইতো গ'ল আৰু। মোৰ অকণমানি ছোৱালীটোক লৈ ক'ত যাম, কি হ'ব তাৰ মানে ভয় কৰিছিলোঁ। কিন্তু মনে মনে প্ৰাৰ্থনা কৰি কৰি আহিছোঁ, আৰু আহি পালোঁ। দেখিছা? ৰাইজ, এতিয়া আমি অথনি দেখাব নোৱাৰিলোঁ, যিহেতু বৰষুণ বহুত তিতি আছিলে। এতিয়া আহিলোঁ, ইয়াক ছোৱালীটোক লৈ আহিছোঁ, ঘৰ আহিছোঁ। বৰষুণত ৰাস্তাখিনি এনেকুৱা হ'ল, ইফালে বগান। ৰাস্তামান পানী শুকিলে, কিন্তু পিছল পিছল হৈ গ'ল। পিছল পিছল হৈ গ'ল, পিছল পিছল হৈ গ'ল। ছোৱালী পানীত খেলিব ভাল পাইছে। এতিয়া পথাৰত পানী হৈছে, এইবিলাকতে চাওক কেনেকুৱা লেটি পেটি। বাপৰে, বাবা, বাবা, পানী ভিজি গ'ল দে। উঠা উঠা উঠা, যাবি চ। এতিয়া সৰু পোৱালি হৈছে, এতিয়া লেতেৰা থাকক, পিছত ডাঙৰ হ'লে নিজে নিজে চাফা হ'ব শিকি যাব। এইফালে মামা, এইফালে পানী আছে। এই যে পানী, মজা। ঐ, আৰু ইয়াত লাষ্ট এবাৰ খেলি লোৱা, ইয়াত খেলি লোৱা আৰু এবাৰ। ইয়াত খেলি ল'বি। মুখত নাখাবি দেই, লেতেৰা পানী হয় দেই। চাক, কোনোবা এনেকৈ খেলি পাইছেনে সৰুত? আমিও খেলিছোঁ, কিন্তু আমাৰ মাক বাপেকে এনেকুৱা খেলিব দিয়া নাছিল। মই কিন্তু দিছোঁ ইয়াক চব ধৰণৰ খেলনা। লাগিলে বোকা চোকাই হওক, চবতে সোমাব লাগে।
অভ্যাস হ'ব লাগিব যে কাৰণে চবৰে অভ্যাস হ'ব লাগিব এইকাৰণে চব কৰিব দিছোঁ আৰু ইয়াক হ'ব মামা কাণত পানী সোমাব উঠা উঠা চ ঘৰ যাবি চ হৈ যাব ফুৰ্তি খেলিবে খেলি বাটাৰফ্লাই আছে যে লগতে বাটাৰফ্লাই উৰি গ'ল বাটাৰফ্লাই আছিলে উৰি গ'ল উৰিলে মামা তো সেই তেনেকাই আপোনালোকে যদি সৰুত খেলিছে নে নাই নাজানো খেলিবও পাৰে বহুত মানুহে আৰু সেইটো চাওক ছাটু মতলব মাছৰুম হয় সৰু সৰু মাছৰুম যিটো নদী কিনাৰত ওলাইছিলে তো মোৰ হাজবেণ্ডৰ ভাই বোৱাৰী লৈ আনিছিলে তো মই দেখি গৈছোঁ মোকো অকণমান দে বুলি খুজি লৈছোঁ এইটো চাওক গাঁৱত সেইটোৱে ভাল মানে চব্জি পাতি হওক যিকোনো হওক খুজি মেলি মানে কি বুলি কয় ইহঁতে আহে মোৰ তাত মই দি দিওঁ ইহঁতৰ তাত আমাৰ যিটো নাথাকে সেইটো খুজি লওঁ ইহঁতে দে সেই তেনেকৈ আমি মিলা পাতিকৈ খাওঁ আৰু গাঁৱত তেনেকৈ কিন্তু খুব কমেই মই খোজোঁ ইহঁতৰ পৰা একেবাৰে স্পেচিয়েল নহ'লে নোখোজোঁ যিটো থাকে সেইবিলাক নোখোজোঁ যিটো কিনিব পাৰি সেইবিলাক নোখোজোঁ এইবোৰতো মই বিচাৰি নাপাওঁ তাৰ বাবে খাব মন গৈছিলে তাৰ বাবে ইহঁতৰ পৰা খুজিলোঁ ধন্যবাদ ৰাইজ মই ব্লগটো ইয়াতে সামৰিছোঁ